এইফালে এতিয়া ৰেডি হৈ মেলি বহিছোঁ এতিয়া এলিছৰ আছে মিটিং ৰখক দেখাইছোঁ আপোনালোকক এইফালে এলিছ ৰেডি হৈ আছে কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ কৰিম আজি ফাৰ্ষ্ট নাৰ্ভাছ ফিল কৰিছোঁ নেকি মই ভাবিলোঁ ব্লগ কনফিডেণ্ট অ'কে বেষ্ট অফ লাক থেংক ইউ মই ভাবিলোঁ যে মই ব্লগটো এতিয়া আৰম্ভ কৰি দিওঁ বুলি আজি মানে এলিছৰ ফাৰ্ষ্ট মিটিং কেম্পেইনিং কৰা হৈ আছে বাৰু মই ভাবিলোঁ এইখিনিও ব্লগত শ্বেয়াৰ কৰোঁ বুলি আপোনালোকক দেখাওঁ আৰু ভাবিছোঁ আপোনালোকক স্বাগতমটো জনাই দিওঁ বুলি হেল্ল' এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল আল্লাই কৰাত মোৰো ভালে আৰু আপোনালোক সকলোৱে এলিছক দুৱা আশীৰ্বাদ কৰিব দেই যাতে তাই একদম পুৰা জিকি যায় আৰু এতিয়া ক'ত মিটিংখন হ'ব কি হ'ব গোটেইখিনি আপোনালোকক দেখাম তেন্তে একেবাৰে শেষলৈকে চাব এইফালে আহি গ'লোঁ মিটিঙত মিটিং আমাৰ ঘৰৰ অলপ ওচৰতে হৈছে সেইফালে এলিছ বহিলে এয়া প্ৰায়খিনি মানুহে আছে দেখিছে আপোনালোকে এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই বাৰু প্ৰতিদ্বন্দ্বিতা কৰিছে তাৰ ভিতৰত এলিছ চন্দনা মোৰ ছোৱালী তেওঁ সম্পূৰ্ণ নিৰ্দলীয় পাৰ্টি হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে তেখেতক মই চিনাকি কৰি দিবলৈ আপোনাৰ ওচৰত বিচাৰিছোঁ তেখেতক এখনি গোলাম গামোচাৰে সমৰ্থনৰ জনাই মই নীলম বেগমক অনুৰোধ কৰিছোঁ আৰু এজন আমাৰ অতিথি তেওঁ আমাৰ নিৰ্দলীয় পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ অৰ্থাৎ মানে কাউন্সিলাৰ তেখেতকো মই চিনাকি কৰি দিবলৈ মই ৰাণা আলীক মই অনুৰোধ কৰিছোঁ তেওঁ হৈছে বসন্ত চেত্ৰী আজি এই সভাখন কিহৰ কাৰণে আজি দিয়া হৈছে আপুনি নাজানে সদস্যভাৱে মই তুলমূলকৈ কৰি দিওঁ আজি এই সভাখন আগন্তুক 2 মে তাৰিখে যিটো আমাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ কাৰণে আমাৰ নিজ বানকটা গাঁৱৰ পঞ্চায়তৰ আমাৰ 2 নং ৱাৰ্ডৰ চালুৱা ভৱনচি চুকৰ পৰা সূৰ্যোদয় চিনত এলিছ চুলতানক প্ৰতিদ্বন্দ্বিতা কৰাইছোঁ আৰু এইবাৰ এটা কথা হৈছে কি সকলোৱে জানে যে চৰকাৰৰ জেগাৰ পৰাই পঞ্চায়তলৈ অভিজ্ঞতা যিটো অভিজ্ঞতা পাইছে সেই অভিজ্ঞতাবিলাকহে মই অকণমান আপোনালোকৰ মুখৰ পৰা জানিবলৈ বিচাৰিছোঁ হয়তো বহুতে ঘৰ এপ্লাই কৰিছিলে এই ঘৰবিলাকৰ আপোনালোকৰ ভাৱৰ কাৰণে যিখিনি কিছুমানে পাইছে কিছুমানে নাই পোৱা সেই ভাৱৰ কাৰণে যিটো আপোনালোকে যুদ্ধ কৰি আছে সেই যুদ্ধ সফল হৈছে নাই হোৱা তেনেধৰণৰ আপোনালোকৰ সেই অভিজ্ঞতাবিলাক অলপ জনাব নেকি কোনোবাই যদি জনাই কওক মই নিজে এক কিনাৰ পৰা গোটেইখিনি মানে জানো আৰু ফাৰ্ষ্ট মিটিংখন আলহামদুলিল্লাহ বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল আমাৰ গাঁৱৰ সকলো মানুহে বহুত ধুনীয়াকৈ সহযোগ কৰিছে আপোনালোকে ভিডিঅ'ত দেখি পাইছে চাগে কিমান মানুহ হৈছিলে আৰু এইফালে সকলোৰে চাহ তাহ খোৱাও হৈ গ'ল মিটিং অলম'ষ্ট শেষে হ'বলৈ হ'ল শেষত এনেকৈ পোষ্টাৰ আকাৰত মানে তাই যিটো চিন হয় ৰাইজিং ছান সূৰ্যোদয় চিনটো সেইটো যিহেতু তাই নিৰ্দলীয়ৰ পৰা উঠিছে সেইখিনি মানে বিতৰণ কৰি দিছে আৰু সকলো ৰাইজকে
আকৌ নেক্সট ডে ব্লগটো কণ্টিনিউ কৰিছোঁ নেক্সট ডেও তাইৰ মিটিং আছিলে সেইখনো বাৰু ঘৰৰ ওচৰতে আছিলে এইফালে সেইদিনাখন ময়ো মেখেলা চাদৰ পিন্ধি ল'লোঁ আৰু এলিছেতো মেখেলা চাদৰ পিন্ধিবই লাগিব ন এইফালে তাই চবে মোক আশীৰ্বাদ কৰিব যাতে মই জিকিব পাৰোঁ আৰু তোক বহুতে আশীৰ্বাদ কৰিছে জাননে বহুতে দুৱাও কৰিছে আৰু মই আৰু তাই এতিয়া মেখেলা চাদৰ পিন্ধি ল'লোঁ মিটিংখন আমাৰ ঘৰৰ ওচৰতে হ'ব দেখাম আপোনালোকক ভাবিলোঁ ব্লগটো এতিয়া আৰম্ভ কৰি দিওঁ বুলি আপোনালোকে একেবাৰে শেষলৈকে চাব দেই ঘৰৰ পৰা ওলালোঁ আমি এতিয়া গাড়ীত বহিম না গাড়ীতে যাম এয়া প্লিজ এয়া আম্মা আহি আছে গধূলীয়া হ'বলৈ হ'ল আৰু ঠিক ঠাক কৰা হৈ আছে মিটিঙৰ জেগাত আহি পালোঁ আৰু এয়া নীলম এয়া পহিলিব এয়া জেনিফাব আমি গোটেইখিনি ৰেডি হৈ আছোঁ আৰু অলপ পিছত মিটিং ষ্টাৰ্ট হ'ব আপোনালোকৰ বহুমূলীয়া ভোটটো সূৰ্যোদয় চিনত দি মোক জয়যুক্ত কৰে যে ধন্যবাদ আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই এই প্ৰজন্মৰ হয় আপোনালোকে এইবাৰ মোক ভোট দি চাওক মই এইবাৰ নতুনকৈ উঠিছোঁ আৰু মই নিৰ্দলীয় এইটো ভয় নাখাব বহুত মানুহে ভুৱা প্ৰচাৰ চলাই আহিছে যে ঘৰ নিদিয়ে চৰকাৰে দিয়া ঘৰ নিদিব বাথৰুম নিদিয়ে বুলি কাৰণে বহুতে ভুৱা প্ৰচাৰ চলাইছে সিহঁতৰ ভুৱা প্ৰচাৰত নাযাব আপোনালোকে এবাৰ মোক এইবাৰ ভোট দি চাওক আপোনালোকৰ বহুমূলীয়া ভোটটো সূৰ্যোদয় চিনত দি চাওক তেতিয়া আপোনালোকে আগবঢ়াই লৈ যাবলৈ আৰু আমাৰ এই আপোনালোকক দৰিদ্ৰমুক্ত কৰিবলৈ কাৰণে এই পাৰভিন চুলতানাই আজিও ভিতৰি মোক যিখিনি সহায় মই ঘৰত থাকোঁতে এই দুখন মিটিঙতে মানে এটেণ্ড থাকিব পাৰিলোঁ তাকে ভাবিলোঁ যে এটা মেমৰি হিচাপে যাতে ইউটিউবত ৰৈ যায় কেতিয়াবা যাতে এলিছেও চাব পাৰে এইখিনি আৰু তাইক আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব তাই যাতে এই কামটোত সফল হ'ব পাৰে